শিৱসাগৰতো ইতিমধ্যে আমাৰ সন্মানীয় প্ৰদীপ হাজৰিকাই সুন্দৰভাৱে তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰিলে ইতিমধ্যে। তাৰপিছত আমাৰ কুশলদুৰীয়ে তেখেতেও এতিয়া প্ৰাৰ্থিত্ব দিম বুলি কৈ আছে। তেখেতো আমাৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা। তেখেতো দলক কৈছে যে মই দলৰ সৈতে। গতিকে আমাৰ দলটো হ'ল গণতান্ত্ৰিক দল। গণতান্ত্ৰিক দলত আমাৰ বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে বিভিন্ন ধৰণৰ এনেধৰণৰ প্ৰস্তাৱ আগবঢ়াব পাৰে। সেইটোতো কংগ্ৰেছ বা আমাৰ মাজত পাৰ্থক্য আছে। গতিকে কুশলদুৰী হওক বা বিতুপন ৰাইদঙীয়ে হওক, আমাৰ যিকোনো এগৰাকী আমাৰ কাৰ্যকৰ্তাই ক'ব পাৰে যে মোকো প্ৰাৰ্থিত্ব লাগে। সেইটো আমাৰ গণতান্ত্ৰিক দলত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত কৰে বা কৰিব। গতিকে আপোনালোকৰ অবজাৰভেশ্যনো ঠিক আছে, হয় আমাৰো প্ৰাৰ্থীয়ে বিচাৰিছে। আমাৰ প্ৰদীপ দায়ো ইতিমধ্যে অসম গণ পৰিষদৰ হিচাপে তেখেতে প্ৰাৰ্থিত্ব মনোনয়ন দাখিল কৰিছে। আমাৰো দুই এগৰাকী প্ৰাৰ্থীয়ে কৈছে যে আমিও এঘূৰি একেলগে যুঁজো। গতিকে তেনেধৰণৰ কথাটো প্ৰত্যেক দলত প্ৰত্যেক সমষ্টিতে আছে। দেখা যাওক কি হয়। বন্ধুত্বমূলক হ'ব নে? সেই কথাটো চাওক আপোনালোকৰ অবজাৰভেশ্যন যে বন্ধুত্বমূলক হ'ব নেকি, সেই কথাটো মই আচলতে দিয়াতকৈ আমাৰ সংসদীয় বোৰ্ড থাকে, আমাৰ শীৰ্ষ নেতৃত্ব থাকে, আমাৰ ইলেকশ্যন কমিটি থাকে, তেওঁলোকে সিদ্ধান্ত লয়। অসম গণ পৰিষদ আমাৰ এটা অতি পুৰণি আমাৰ মিত্ৰ দল। গতিকে মৰ্যাদা সহকাৰে সকলোৰে লগত কথা পাতিহে সাধাৰণতে কথাবিলাক হয়। গতিকে বন্ধুত্বপূৰ্ণ হয় নে নহয়, আমাৰ বিজেপিৰ পৰা কোনোবাই দিব নেকি বা নিদিব নেকি, কি কথা কি বতৰা, সেইটো আমাৰ আচলতে সময়ত আমাৰ শীৰ্ষ নেতৃত্বই ঠিক কৰে। কিন্তু আমাৰ এটাই কথা, আমাৰ ব্যক্তিগতভাৱে ময়ো আমাৰ শ্ৰদ্ধেয় প্ৰদীপ দাৰ প্ৰতি সদায় শুভেচ্ছা আছে, শ্ৰদ্ধা আছে, আৰু সেইকাৰণে তেওঁৰ ঘৰত আজি নিৰ্বাচনৰ দিনাখন তেখেতক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাবলৈ আহিছো। আপোনালোকে সকলোৱে জানে মোৰ এনাইদেউৰ ঘৰ ইয়াৰ পৰা কেইকিলোমিটাৰ মান দূৰত বৰাহীবাৰীত, মোৰ দেউতাৰ ঘৰ মেটেঙাত, ইয়াৰ ল'ৰা, আৰু আমি সৰুৰ পৰাই প্ৰদীপ দাৰকে MLA হিচাপে দেখি আহিছো ইয়াত। গতিকে খবৰ ল'বলৈ আহিছো, আৰু দুটা ৰাজনৈতিক কথা পতা হৈছে। আৰু এইটোও ঠিক যে তেনেধৰণৰ কথাও আলোচনা নোহোৱা নহয়, কিন্তু এইবিলাক আমাৰ শীৰ্ষ নেতৃত্বই ক'ব। গতিকে আমি সৌহাৰ্দ্যপূৰ্ণভাৱে বৰভত্ৰ আজি খবৰ ল'বলৈ আহিছো। আৰু বাকী যিটো আপোনাৰ কোনোবা আমাৰ বেলেগ প্ৰাৰ্থী NDA কোনোবা উঠিব বা আপুনি কোৱাৰ দৰে কিবা অনিচ্ছাটো আছে নেকি, সেইটো আমাৰ যদি কিবা তেনেকুৱা আছে আমি গম পাম সময়। তেনেকুৱা কথা নাই। মই আজি দাদাৰ বৰভত্ৰৰ খবৰ ল'বলৈ আহিছো। মিত্ৰতা ভংগ হ'ব নেকি? মিত্ৰতাটো আছে আজি প্ৰদীপ দাহঁতৰ লগত বা এই শীৰ্ষ আমাৰ অগপৰ নেতৃত্বসকলৰ লগত আমাৰ সম্পৰ্ক এতিয়া নহয়। অসম আন্দোলনৰ সময়ত যেতিয়া কংগ্ৰেছে 860জন মানুহক গুলিয়াই গুলিয়াই হত্যা কৰিছিল, তিৰাশীৰ আন্দোলনত যেতিয়া কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল, তেতিয়া সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা বা অসম গণসংগ্ৰাম পৰিষদৰ লগত আমাৰ বিজেপি একমাত্ৰ দল আছিল। গতিকে সেই তেতিয়াৰ আছু গণসংগ্ৰাম পৰিষদ নেতৃত্বৰ পৰা আজিলৈকে এই বিগত ইমান বছৰ, প্ৰায় কিমান 45-50 বছৰ আমাৰ সম্পৰ্ক সদায় আছে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাষ্ট্ৰীয়তাবাদত সমান্তৰালভাৱে তাত সমাহিত জাতীয়তাবাদত বিশ্বাস কৰে, আৰু সেইকাৰণে আমাৰ খুব সুন্দৰভাৱে সদায় আমাৰ মিত্ৰতা চলি আছে। গতিকে মিত্ৰতাৰ কোনো কথা নাই। আমাৰ আহিবলগীয়া দশক জুৰি আমি এনেধৰণেই সাতুৰঙী ৰামধেনুৰ মিত্ৰতাৰে সমগ্ৰ অসম তথা দেশক সেৱা কৰি যাবলৈ আমি বদ্ধপৰিকৰ